মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলিছে কংগ্ৰেছে দাঙি ধৰা সকলো তথ্য এআইৰ দ্বাৰাহে নিৰ্মিত। আমেৰিকাত ৰিনিকি ভূঞাৰ কোম্পানী থকাৰ অভিযোগো সম্পূৰ্ণ ভুৱা। নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাবলৈ কংগ্ৰেছে ৰচনা কৰিছে ষড়যন্ত্ৰ। 20,000 টকা দিলেই যিকোনো মানুহৰ নামত খুলিব পাৰে কোম্পানী। পত্নীৰ বিৰুদ্ধে উত্থাপিত কংগ্ৰেছৰ বিস্ফোৰক অভিযোগক খণ্ডন মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনলৈ মাত্ৰ 3 দিন থকা অৱস্থাত তীব্ৰতৰ হৈছে শাসক বিৰোধীৰ সংঘাত। আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজেৰে অব্যাহত আছে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান। কিন্তু তাৰ মাজতেই দেওবাৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই এক সংবাদমেল যোগে মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। কংগ্ৰেছৰ অভিযোগ অনুসৰি ৰিনিকি ভূঞা শৰ্মাৰ আছে 3খন দেশৰ পাছপোৰ্ট। ইয়াৰে 2খন হৈছে ইছলামিক ৰাষ্ট্ৰ। তদুপৰি আমেৰিকাত মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত আছে কোম্পানী। উক্ত কোম্পানীত 52,000 কোটি টকাৰ বিনিয়োগ আছে মুখ্যমন্ত্ৰীৰ পত্নীৰ। ইফালে কংগ্ৰেছৰ এই অভিযোগৰ পাছতেই খৰ্গহস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি সংবাদমেল সম্বোধন কৰি ৰিনিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত কংগ্ৰেছৰ বিস্ফোৰক অভিযোগক খণ্ডন মুখ্যমন্ত্ৰীৰ। সংবাদমেল যোগে কংগ্ৰেছে দাঙি ধৰা তথ্য ভুৱা তথ্য তথা এআইৰে নিৰ্মিত আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তানৰ এটা সামাজিক মাধ্যমৰ গ্ৰুপৰ পৰা কংগ্ৰেছে এই সকলো তথ্য লোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে। উক্ত সামাজিক মাধ্যমৰ গ্ৰুপৰ পৰা অন্য মানুহৰ নামত থকা পাছপোৰ্টত ৰিনিকি ভূঞা শৰ্মাৰ মুখ ব্যৱহাৰ কৰাৰ বুলি অভিযোগ মুখ্যমন্ত্ৰীৰ। ইজিপ্তৰ এগৰাকী মহিলাৰ পাছপোৰ্ট ব্যৱহাৰ কৰি ৰিনিকি ভূঞাৰ ফটো লগাই মৰ্ফ কৰাৰো অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তদুপৰি পাছপোৰ্টত থকা ফটোখিনি কেৱল পোচাক সলনি কৰি এআইৰ জৰিয়তে নিৰ্মিত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। নিৰ্বাচনী ফলাফলত প্ৰভাৱ পেলাবলৈ কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ। টিপু সুলতানে এইটো গ্ৰুপটোত দিছিল এণ্ড হি ইজ এ পাকিস্তানী জেণ্টেলমেন। আজিও তেওঁৰ ফেচবুক পেজটো এতিয়াও এক্টিভ হৈ আছে নহয় জানো? আপোনালোকে গৈ চাব পাৰে। একজেক্ট এই পোষ্টটো আপুনি পাই যাব। তাৰমানে হাউ পাকিস্তান ইজ ট্ৰাইং টু ইনফ্লুৱেঞ্চ আছাম ইলেকশ্যন, সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা। আৰু গোটেই বস্তুটো পাছপোৰ্ট কেইখন গোটেই ফ্ৰড বনাইছে ফ্ৰম এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ। মই নহ'লে বাকীখিনিতো কালি আমি টুইট কৰিয়ে দিছিলোঁ। দিছ থিংছ কেম আউট টুডে morning or tonight, yesterday night, early morning we have discovered that everything has been originated from a Pakistani social media group. গোটেই বস্তুটো পাকিস্তানৰ পৰা এই ডেটাখিনি দিয়া হৈছিল আৰু অৰিজিনেলটো আমি আপোনালোকক ট্ৰেছ কৰি দিছোঁ। আৰু দিজ আৰ অপেন ডকুমেণ্টছ। টিপু সুলতানৰ ফেচবুক পেজ আপুনি চাব পাৰে, তাতে এই পাছপোৰ্টখন পাব। গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলে ৰিনিকিৰ ফটোখন নোহোৱা হৈ যাব, অৰিজিনেল ফটোখন আহি যাব। কিমান ভয়ানক ষড়যন্ত্ৰ। তদুপৰি আমেৰিকাৰ ৰিনিকি ভূঞা শৰ্মাৰ কোম্পানী থকাৰ অভিযোগকো খণ্ডন কৰে মুখ্যমন্ত্ৰীয়ে। এটা ৱেবছাইট যোগে ৰিনিকি ভূঞাৰ নামত ভুৱাকৈ কোম্পানী পঞ্জীয়ন কৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথমে 3 এপ্ৰিলত ৰিনিকি নন্দী নামৰ এটা কোম্পানী গঠন কৰি আকৌ পুনৰ 5 এপ্ৰিলত আন এটা কোম্পানী ৰিনিকি ভূঞাৰ নামত কংগ্ৰেছে পঞ্জীয়ন কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। গতিকে 3 আৰু 5 এপ্ৰিলত খোলা এটা কোম্পানী কেনেকৈ 53,000 কোটি টকা জমা হ'ব পাৰে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মাত্ৰ 20,000 টকা দিলেই যিকোনো মানুহৰ নামত কোম্পানী খুলিব পাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। 3 তাৰিখে এটা কোম্পানীৰ নাম কৈছে হি ৰিনিকি নন্দী। কালি ৰাতি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী ফৰ্ম কৰিলে। এতিয়া আপোনালোকে মোক কওক, 3 আৰু 5 এপ্ৰিলত ফৰ্ম কৰা কোম্পানীটোত 53,000 কোটি টকা লগে লগে কেনেকৈ জমা হ'ব পাৰে, তাকো ইলেকশ্যন চলি থাকোঁতে। আৰু সৰু সুৰা এমাউণ্ট নহয়, 53,000 crore।
তাৰপিছত ৰিণিকীৰ ফটো কেইখনো আপুনি ভাল কৰি আপোনালোকে মিলাব গোটেই 5খন ফটো একেলগে আছে এটা পেজত উলিয়াই দিওঁ ৰিণিকী ভূঞাৰ নামত যিদৰে কংগ্ৰেছে কোম্পানী খুলিছে ঠিক তেনেদৰে গৌৰৱ গগৈৰ নামতো এটা কোম্পানী ভুৱাকৈ খোলা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ 3 আৰু 5 এপ্ৰিলত ফৰ্ম কৰা কোম্পানীটোত 53,000 কোটি টকা লগে লগে কেনেকৈ জমা হ'ব পাৰে তাকো ইলেকশ্যন চলি থাকোঁতে আৰু সৰু সুৰা এমাউণ্ট নহয় 53,000 crore এইটো চাওক লছ ৱালেটত আহি টিপু চুলতানে এইটো গ্ৰুপটোত দিছিল এণ্ড হি ইজ এ পাকিস্তানী জেণ্টেলমেন আজিও তেওঁৰ ফেচবুক পেজটো এতিয়াও এক্টিভ হৈ আছে নহয় জানো আপোনালোকে গৈ চাব পাৰে একজেক্ট এই পোষ্টটো আপুনি পাই যাব তাৰমানে হাউ পাকিস্তান is trying to influence Assam election সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা আৰু গোটেই বস্তুটো পাছপোৰ্ট কেইখন ইফালে সংবাদমেল যোগে গৌৰৱ গগৈ আৰু পৱন খেৰাক কটাক্ষ মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য তৰুণ গগৈৰ সন্তান ইমান তললৈ যে নামিব পাৰে তাক আমি কল্পনা কৰা নাছিলো কংগ্ৰেছে যিমান তললৈ নামিব পাৰি সিমান তললৈ নামি নিজৰ চৰিত্ৰ ৰাইজৰ আগত প্ৰদৰ্শন কৰিলে নিৰ্বাচনৰ পূৰ্বে এনে ষড়যন্ত্ৰ কৰি ফলাফল প্ৰভাৱিত কৰাৰ বাবে দোষীৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব কংগ্ৰেছ দল যিমান নিম্ন পৰ্যায়লৈকে নামিব পাৰে সিমান নিম্ন পৰ্যায়লৈকে নামি গৈ কংগ্ৰেছ দলে নিজৰ চৰিত্ৰ অসমৰ ৰাইজৰ আগত পুনৰ এবাৰ প্ৰকাশ কৰিলে তৰুণ গগৈৰ সন্তান ইমান তললৈকে যে নামিব পাৰে তাক আমি কল্পনাও কৰিব পৰা নাছিলো আৰু মই নিশ্চিত যে তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰ বিফলটো হ'বই মই বিশ্বাস কৰোঁ যে আইনেও এই ধৰণৰ নিৰ্বাচনৰ আগত কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব ইলেকশ্যনৰ আগত ইলেকশ্যনৰ ৰিজাল্ট ইনফ্লুৱেঞ্চ কৰিব পৰা এনেকুৱা ধৰণৰ ভুল তথ্যৰ যিটো ক্ৰিমিনেল অফেন্স তাৰ শাস্তি হ'ল যাৱজ্জীৱন কাৰাদণ্ড একেদৰে কংগ্ৰেছ নেতা পৱন খেৰাকো পাগল আখ্যা মুখ্যমন্ত্ৰীৰ পৱন খেৰাৰ জীৱনৰ শেষৰটো দিন অসমৰ জেলত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এৰেষ্ট কৰাটো ইলেকশ্যনৰ আগত এৰেষ্ট কৰা ভাল হ'ব নে বেয়া হ'ব ইট ইজ ফৰ পুলিচ হেজ টু ডিচাইড বাট খেৰাৰ এণ্ডিংটো অসমৰ জেলতে হ'ব লাইফত কাৰণ দিছ ইজ এ মেটাৰ লিংক আপ উইথ পাকিস্তান চ' ইট ইজ ন' লংগাৰ এইটো অকল চিম্পল ফ্ৰড কেছত নাই এতিয়া এই গোটেই ডেটাটোত হেল্প কৰিছে পাকিস্তানে গতিকে এতিয়া দিছ ইজ ক্ৰাইম এগেইনষ্ট নেশ্যন টু টেক হেল্প ফ্ৰম পাকিস্তান চ' সেইকাৰণে খেৰাৰ মই ভাবোঁ জীৱনৰ শেষটো অসমৰ জেলতে হ'ব ইফালে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পাছতেই পুনৰ মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীৰ কথাৰ মূল্য আছে নেকি তেওঁৰ পৰিয়ালৰ ডুবাইৰ গল্ফ ভিছা থকাটো 100% নিশ্চিত মনোনয়ন পত্ৰত এই তথ্য নিদিয়াৰ বাবেই তেওঁ স্বীকাৰ কৰিব নোৱাৰে মই মোৰ ক্ষেত্ৰত সকলো তদন্ত মানি লৈছো মুখ্যমন্ত্ৰীয়ে গীতা ভাগৱতৰ শপত খাই ক'ব পাৰিবনে নোৱাৰে যে ডুবাইত তেওঁলোকৰ কোনো গল্ফ ভিছা নাই ডুবাইত তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ কথা কিবা মূল্য আছে নেকি মুখ্যমন্ত্ৰীৰ কথা গ্ৰহণযোগ্যতা আছে নেকি হয়তো 100% তেওঁলোকৰ ডুবাইত ৰেজিডেঞ্চ আছে 100% গেৰেণ্টিড তেওঁলোকৰ ডুবাই সেই গোল্ড ভিজাটো আছে এইটো 100% নিশ্চিত গেৰেণ্টিড এতিয়া তেওঁলোকে ইলেকশ্যন এফিডেভিটত তেওঁলোকে ডিক্লেয়াৰ কৰা নাই আৰু সেইকাৰণে তেওঁ স্বীকাৰ কৰিব নোৱাৰে অট'মেটিক ডিছকুৱালিফিকেশ্যন হ'ব তদন্ত হ'ব লাগে মইতো মোৰ ক্ষেত্ৰত চব তদন্ত মই মানি লৈছিলোঁ কি কৰা মোৰ আপত্তি নাই যি তদন্ত কৰিব লাগে কৰা মই এতিয়া মুখ্যমন্ত্ৰীক কৈছোঁ যে তেওঁলোকৰ পৰিবাৰৰ এই ডুবাই ওপৰত প্ৰপাৰ্টিৰ ওপৰত তদন্ত তেওঁ স্বীকাৰ কৰে নে নকৰে মইতো যোৱাকালিয়ে ক'লোঁ যে মই ভগৱত গীতাৰ শপত খাই ক'ব পাৰোঁ যে আমাৰতো লণ্ডন চণ্ডনত কোনো একো প্ৰপাৰ্টি নাই একে কাম মুখ্যমন্ত্ৰী কৰিব পাৰিবনে নোৱাৰে যে ডুবাইত তেওঁলোকৰ পৰিবাৰৰ
কোনো গ'ল্ড ভিজা নাই শপত খাই ক'ব এতিয়া গৌৰৱ গগৈৰ পুনৰ প্ৰত্যাহ্বানৰ পাছত মুখ্যমন্ত্ৰীয়ে কি প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।